অসমীয়া বৰ ভাল নহয়, ভঙা ভঙি অসমীয়াতে ছমাহ কেনেকৈ পাৰ হৈ গ'ল গম নাপালোঁ। গতিকে যি নহওক, মানে আজি যিহেতু বিদায় অনুষ্ঠান আপোনালোকৰ, আজি ছমাহ আপোনালোকে শেষ কৰিলে, আমি কি ধৰণে কেনেকৈ কি দিব পাৰিলোঁ আপোনালোকে ক'ব পাৰিব। আমি যিমান পাৰিছোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিলোঁ। আৰু লগত আপোনালোকৰ যিহেতু আপোনালোকে প্ৰি প্ৰাইমেৰী লেভেলৰ ষ্টুডেণ্টৰ লগত আপোনালোকে ট্ৰানজেকশ্যন কৰিব, এইটো এটা খুব গুৰুত্বপূৰ্ণ স্থান। গতিকে তেওঁলোকে যদি ভালকৈ ECC কোৰ্চ তেওঁলোকে কৰিব পাৰিলেহে তেওঁলোকে FLNটো ছাকচেছফুল হ'ব। গতিকে FLNটো টোটেলি ECCৰ ওপৰত ডিপেণ্ড কৰি আছে। আৰু আপোনালোকে যিহেতু তেওঁলোকক প্ৰথম স্কুলৰ যিটো অনুভৱটো আপোনালোকৰ ফালৰ পৰা আপোনালোকে দিব, যিহেতু ফৰ্মেল এডুকেশ্যন নহ'লেও কিন্তু তথাপি তেওঁলোকে এটা দিশ পাব এডুকেশ্যনৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ বহুত দায়িত্ব আছে আৰু সেই দায়িত্ববিলাক আমাৰ দেশৰ ভৱিষ্যত আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে আপোনালোকৰ ফালৰ পৰা যদি ভালকৈ আপোনালোকে তেওঁলোকক শিক্ষাদান যদি দিয়ে, তেনেহ'লে সেই তেওঁলোকৰ আকৌ পাছৰ পৰ্যায়ে তেওঁলোকৰ আৰু ভাল হৈ যাব। গতিকে ফাউণ্ডেশ্যন, তেওঁলোকৰ এডুকেশ্যনেল ফাউণ্ডেশ্যনটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। গতিকে তাকে যে যিমান পাৰিছোঁ আমাৰ ফালৰ পৰা হলিষ্টিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ লগতে গোটেই কথাবিলাক সামৰি লোৱা আপোনালোকে আগবঢ়াই লৈ যাব। পৰৱৰ্তী যদি কিবা কোনো ধৰণৰ যদি আমাৰ ফালৰ পৰা যদি কিবা সহায় লাগে, আপোনালোকে কেতিয়াও আমাৰ ওচৰলৈ আহিব পাৰে। মই এইখিনি কথাৰে আপোনালোকক ভৱিষ্যতৰ কাৰণে খুব ভাল হওক সেই কথা কৈ মেলি মই মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ।